আজি আমি মহিলাসকলৰ দ্বাৰা শকুনি প্ৰতিশোধ নামৰ নাটকখন পৰিৱেশন কৰিবলৈ লৈছোঁ আৰু মোৰ মতে আমি শংকৰদেৱৰ যি সৃষ্টি ভাওনা সেয়া আমি নৱপ্ৰজন্মই ৰাখিব লাগিব। সেয়েহে মই এই ভাওনাখনৰ বাবে কৰিবৰ বাবে ওলাই আহিছোঁ আৰু মই সৰুৰে পৰাই ভাওনাৰ জগতৰ লগত জড়িত হৈ আছোঁ। মই মোৰ সূত্ৰৰ এটা নান্দী গীত গাই দিব পাৰিম। ঐ আৰে জয় জয় দৈব কি নন্দন ঐ আৰে তুয়া পাৱে কৰো সুবন্দন। ধন্যবাদ। দমন আৰু খন্তক পালনেই আমাৰ মহান উদ্দেশ্য। সেয়েহে এই বিশাল কুৰুক্ষেত্ৰ ৰণৰ কৰি আয়োজন পাণ্ডৱৰ দ্বাৰা অত্যাচাৰী অভিমানী দুৰ্যোধন সহিতে কুৰুকুলক নিপাত কৰি এই আৰ্যবৰ্তত সাধু ধৰ্মশীল সৰ্বগুণাকৰ যুধিষ্ঠিৰক হস্তিনাপুৰৰ ৰাজসিংহাসনত প্ৰতিষ্ঠা কৰিব লাগিব। অৱশ্যে কুৰুক্ষেত্ৰ ৰণৰো লাহে লাহে চাপি আহিব ধৰিছে। বৰ্তমানে ভীষ্ম দ্ৰোণ আদি বীৰে প্ৰাণ এৰিছে। বাকী আছে মাথো দুৰ্যোধন শৈল্য শকুনি কৰ্ণকে আদি কৰি বীৰগণ সকলো যদি মহিলাই আগৰ পুৰুষে যেনেকৈ আগবাঢ়ি যাব পাৰিছে মহিলাও আগবাঢ়ি যাব পাৰিছে। এই ক্ষেত্ৰত সকলো ফালৰ পৰা যদি বিশেষকৈ ঘৰখনৰ পৰা যদি ছাপোৰ্ট পোৱা যায়, মই ক'বলৈ গ'লে ঘৰখনৰ পৰা যদি ছাপোৰ্ট পোৱা যায় তেনেকৈ সকলো কাম কাজ কৰিও আমি সময় উলিয়াই এইখিনি ক্ষেত্ৰত আগবাঢ়িব পাৰোঁ। এই ভাওনা হওক বা কিবা বেলেগ অনুষ্ঠানেই হওক, সেয়াই আৰু। আজিকালি ধৰক মহিলা বুলি কোনো পিছ পৰি থকা নাই, সকলো সমানে আগবাঢ়ি যাম বুলি ভাবিছোঁ। আৰু আমাৰ বিশেষকৈ প্ৰতিভা থকা মহিলাসকল এখন মঞ্চ নাপায়, হয়তো ভিতৰতে সোমাই থাকিবলগীয়া আছে আৰু সেই মানুহখিনি উলিয়াই আনি আমি দলে বলে আগবাঢ়ি গৈ অসমীয়া সংস্কৃতিৰ জগতখন অকণমান আগুৱাই নিম বুলি ভাবিছোঁ। মই ভীমৰ ভাওত অভিনয় কৰিছোঁ আৰু প্ৰথম সংলাপটোৱে কৈছোঁ ভীমৰ। চঞ্চল নহবা দাদা, দ্ৰৌপদীক ৰাজসভাৰ মাজত কৰা অপমানৰ প্ৰতিশোধ ল'বই লাগিব। দুখাখনৰ ৰক্তপান দুৰ্যোধনৰ উৰুভংগ প্ৰতিজ্ঞা ভীমৰ কদাপিতো বিচলিত নহয় ভীম প্ৰতিজ্ঞাৰ পৰা। আমাৰ মহিলা দলটোৰ নাম হৈছে আকাশী গংগা মহিলা সমাজ। আমাৰ ইয়াত 35গৰাকীমান মহিলা জড়িত হৈ আছে। আমি এতিয়া ইয়াত 19গৰাকী মহিলা অভিনয় কৰিছোঁ। আমাৰ ইয়াত আমগুৰি চাৰিঙৰ খনিকৰৰ আছে, দেওৰজাৰ আছে, তাৰপৰা আমাৰ বচাৰশেখৰ আছে, বেলিমুখীয়া আছে, নামটিপুলৰ আছে, ডিকুমুখৰ আছে। আমি তাৰমানে আঞ্চলিকৰ মহিলা গোটেইখিনি অভিনয় কৰিছোঁ। আমি আমাৰ টিমটো 2023 চনৰ ছেপ্টেম্বৰ মাহত আৰম্ভণি কৰিছোঁ। আমি প্ৰথমতে নামটিপুলত কৰিছিলোঁ আমাৰ দুৰ্যোধনৰ অশ্বমেধ যজ্ঞ কুৰ্মৱলী পতন বুলি। তাৰপিছত আমি হেৰিয়ত কৰিলোঁ এই বচাৰশেষত কৈকেয়ী নন্দনৰ লংকালাভ বেদৱতী আখ্যান, আৰু এতিয়া শকুনিৰ প্ৰতিশোধ 3 নম্বৰ।